ভাৰতীয় জনতা পাৰ্টি বিহাৰৰ নিৰ্বাচনক লৈ ইমানেই ভয় খাইছে যে এতিয়া ৰাহুল গান্ধীৰ প্ৰচাৰ অভিযানত নিষেধাজ্ঞা আৰোপ কৰিবলৈ চেষ্টা কৰি আছে। হয়, আপুনি ঠিকই শুনিছে। নিৰ্বাচন আয়োগক অনুৰোধ জনাইছে বিজেপিয়ে ৰাহুল গান্ধীক প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা আৰোপ কৰিব লাগে। কিয় সেই বিষয়ে অলপ দেৰিকৈ কথা পাতিম, কিন্তু প্ৰথমে আজি NDAৰ বাবে এটা ডাঙৰ দিন আছিল। কিয়? কাৰণ আজি তেওঁলোকে প্ৰকাশ কৰিলে ঘোষণা পত্ৰ। কিন্তু কি হল জানেনে? আপুনি যেতিয়া আপোনাৰ ঘোষণা পত্ৰ প্ৰকাশ কৰে তেতিয়া আপুনি স্বাভাৱিকতে সাংবাদিকৰ পৰা প্ৰশ্ন লয় আৰু তাৰ উত্তৰ দিয়ে। ভাৰতীয় জনতা পাৰ্টিৰ ইউটিউব চেনেলৰ সমগ্ৰ সম্প্ৰচাৰ মাত্ৰ 1 মিনিট 50 ছেকেণ্ডৰ। মঞ্চত আছিল NDA মিত্ৰজোঁটৰ সকলো শীৰ্ষ নেতা JP নাড্ডাৰ পৰা আৰম্ভ কৰি সম্ৰাট চৌধুৰী, নীতিশ কুমাৰ। কিন্তু সম্ৰাট চৌধুৰীৰ বাহিৰে সকলো গুচি গল। মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছো, ঘোষণা পত্ৰ সন্দৰ্ভত অন্তত সাংবাদিকসকলৰ প্ৰশ্নক ইস্তেহাৰ প্ৰকাশত অন্তৰ্ভুক্ত হ'ব লাগিছিল বুলি আপুনি নাভাবেনে? কিহৰ বাবে বিজেপিয়ে ভয় কৰে? কিহৰ বাবে ভয় কৰে NDA? তাৰ পিছত আপুনি মোক সুধিব যে মই কিয় বিজেপিক প্ৰশ্ন কৰোঁ। নিৰ্বাচনী ইস্তেহাৰ প্ৰকাশ হৈ আছে, প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ আপুনি গুচি গল। নিৰ্বাচন আয়োগে ৰাহুল গান্ধীৰ প্ৰচাৰ অভিযান নিষিদ্ধ কৰিবলৈ কিয় দাবী কৰিছে? কাৰণ ৰাহুল গান্ধীয়ে কৈছিল যে যদি জনসাধাৰণে বিচাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঞ্চত নৃত্য কৰিব লাগে বুলি একমত হয় তেন্তে ভোটৰ বাবে নাচিব। কিমানবাৰ ভাষিক শিষ্টাচাৰ উলংঘা কৰিছে বিজেপিয়ে নিজেই পাহৰি গৈছে। সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে নিজে ইমানবোৰ কথা কৈছে, সেই বিষয়ে আমি পিছত আলোচনা কৰিম। কিন্তু প্ৰথমে দৃশ্যটো দেখুৱাব বিচাৰিছো। ঘোষণা পত্ৰ মুকলি কৰা হয় আৰু তাৰ পিছত ঘোষণা কৰা হয় যে সকলোৱে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব লাগিব। গতিকে সকলোৱে গৈ আছে। আপুনি এইটো হজম কৰিব পাৰিবনে? এই দৃশ্যটো চাওক, যিটো নিজৰ মাজতে এক গভীৰ লজ্জাজনক মুহূৰ্ত ৰাজনৈতিকভাৱে। हमारे सभी राष्ट्रीय जनतांत्रिक गठबंधन के नेताओं का कार्यक्रम लगा है, इसलिए मेरा विनम्र निवेदन आदरणीय नेतागण से है, आप अपने अपने कार्यक्रमों के लिए प्रस्थान करेंगे और तमाम पत्रकार मित्र यहीं रहेंगे, सभी पत्रकार मित्र यहीं रहेंगे। हमारे बीच आदरणीय सम्राट चौधरी जी अभी हैं। हमारे बीच अभी आदरणीय सम्राट चौधरी जी बिहार के उप मुख्यमंत्री हैं। हम तमाम पत्रकार मित्रों से आग्रह होगा आप यहीं रहेंगे। ইয়াৰ দ্বাৰা জনসাধাৰণলৈ যি বাৰ্তা গৈ আছে তাক লৈ বিজেপিয়ে একেবাৰে গুৰুত্ব নিদিয়ে নেকি? আপোনাৰ অহংকাৰ স্পষ্টকৈ দেখা গৈছে। এই মুহূৰ্তত বিহাৰৰ ল এণ্ড অৰ্ডাৰ ধূলিসাৎ হৈ গৈছে। এজন দুলাৰচান্দ যাদৱক হত্যা কৰা হয় আৰু ইয়াত যিজন মানুহৰ ওপৰত আঙুলি উঠিছে সেই ব্যক্তিজন হল অনন্ত সিং, বাহুবলী নেতা অনন্ত সিং। এজন ASIৰ ডিঙি কাটি দিয়া হয়। এই সকলোবোৰ ঘটনা আমাৰ সন্মুখত। বিজেপিয়ে বা NDA মিত্ৰতা দলে আইন শৃংখলা সম্পৰ্কীয় বহু প্ৰশ্নৰ উত্তৰ দিব লাগে, তেওঁলোকে এই উত্তৰ নিদিয়ে আৰু আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি পলাই গল। মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰিছো যে গ্ৰেণ্ড এলায়েন্সত কোনো বৈপৰীত্য নাই নেকি? কিন্তু তেজস্বী, অশোক গেহলট, মুকেশ সাহানী, দীপাংকৰ ভট্টাচাৰ্য আটাইকেইজন ডাঙৰ নেতা মঞ্চত বহিল। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ পলাই যোৱা নাছিল। ইয়াত চাওক ভাই, সিহঁত পলাই গল। এজনো সাংবাদিকৰ সাহস নহল থিয় হৈ সুধিব যে আপুনি কিয় পলাই গৈ আছে, প্ৰশ্নবোৰৰ উত্তৰ দিয়ক। নে দেশবাসীৰ প্ৰশ্নৰ উত্তৰ দিব নালাগে বুলি বিজেপিয়ে বিশ্বাস কৰে? প্ৰশ্ন কৰাটো জাতি বিৰোধী নেকি? আৰু এই অহংকাৰ কিয় সোমাই পৰিছে? ভাৰতীয় জনতা পাৰ্টিয়ে ইতিমধ্যে নিৰ্বাচনত জয়ী হৈছে বুলি ভাবে নেকি? ৰাজ্যৰ ৰাইজে, বিৰোধীয়ে বা আমি কি নাজানো নেকি যে বিজেপিয়ে মুকলিকৈ অহংকাৰ দেখুৱাইছে? ইয়াৰ একো গুৰুত্ব নাই। কওকচোন, ইতিমধ্যে ভোট দিয়া হৈছে নেকি যে আপুনি এনেকুৱা কাম কৰি আছে? NDA ने अपना मैनिफेस्टो जारी किया है, क्या कहेंगे? आपने देखा होगा मैनिफेस्टो में क्या क्या है? देखिए, आज हम लोगों ने देखा कि मैनिफेस्टो जो है जारी जैसे किया गया वैसे ही ख़त्म भी होगी। यानी 30 सेकंड के अंदर जो है इनकी घोषणा पत्र का जो कार्यक्रम था
वो ख़त्म हो गया है। आदरणीय मुख्यमंत्री जी को तो पता ही नहीं होगा कि उस घोषणा पत्र में क्या है, शायद उनको बोलने ना दिया जाए, इसलिए जो है जल्द से जल्द जो है ये ख़त्म कर लिया गया। लेकिन हम तो कहना चाहते, जो हमने घोषणा पत्र देखा, एनडीए के लोगों को सॉरी पत्र लाना चाहिए और बिहार के 14 करोड़ जनता से सॉरी बोलना चाहिए था कि 20 साल से भी राज करने के बाद भी सबसे गरीब राज्य बिहार, कोई कारखाने नहीं, कोई निवेश नहीं, हर सेक्टर में जो है ये सरकार फेल रही, इसलिए इनको सॉरी पत्र लाना चाहिए था। और अगर इनका 20 साल का जो झूठा जुमला अगर आप लोग देखें, जो वादे इन्होंने किए थे 20 साल से, हर घोषणा पत्र 20 साल तक का जितना इन्होंने घोषणा पत्र लाया है, वो घोषणा पत्र भी कहता हुआ कि हमारा क्या हुआ, हमारा क्या होगा। वो घोषणा पत्र कह रहा है कि पहले वाला तो घोषणा पूरा हुआ नहीं, एक नया जो है आनंद फानन में जो है इन लोगों ने ये घोषणा पत्र जारी की। স্পষ্টভাৱে আৰজেডিয়ে ইয়াৰ ওপৰত তীব্ৰ আক্ৰমণ কৰিছে। দলৰ মুখপাত্ৰ প্ৰিয়ংকা ভাৰতীৰ বক্তব্য আপোনালোকৰ স্ক্ৰীণত। তেওঁ কয় যে প্ৰায় 60 ছেকেণ্ডৰ সংবাদ মেলো অনুষ্ঠিত হোৱা নাছিল। ফটোখন ক্লিক কৰাৰ পিছত সম্ৰাট চৌধুৰীক বাদ দি সকলো নেতাই পলাই গ'ল। সংবাদ মাধ্যমৰ প্ৰশ্নত তেওঁলোক ইমানেই ভয় খাইছিল যে কোনোবাই তেওঁলোকৰ 20 বছৰৰ ৰিপৰ্ট কাৰ্ড বিচাৰিলে আয়ৰ বাহিৰে আৰু কি ক'ব পাৰিলেহেঁতেন। নীতিশ জীক মুখ্যমন্ত্ৰীৰ মুখ বুলিও ঘোষণা কৰা নহল। এইটো দলৰ মিল নহয়। আকৌ এবাৰ সুধিব বিচাৰিছো, ইয়াত প্ৰিয়ংকা ভাৰতীয়ে যি কৈছে সেয়া ভুল নেকি? প্ৰিয়ংকা ভাৰতীয়ে কোৱা প্ৰতিটো শব্দই শুদ্ধ। ক'ত আছে দলৰ এই ঐক্য? মোক কওক, নীতিশ কুমাৰ মুখ্যমন্ত্ৰীৰ মুখ নে নহয়? নীতিশ কুমাৰ মুখ্যমন্ত্ৰীৰ মুখ নে নহয়? এই প্ৰশ্নৰ উত্তৰ এনডিএ দিব নিবিচাৰে নেকি? বিজয়ৰ পিছত মুখ্যমন্ত্ৰী হ'বনে নীতিশ কুমাৰ, নে আইন শৃংখলাৰ প্ৰশ্নত ভয় কৰে? সকলোৱে এটা মঞ্চত থাকিব লাগিছিল, তেওঁলোকে মুকলিকৈ উত্তৰ দিব লাগিছিল। নিৰ্বাচনৰ সময় অহংকাৰটো চাওক, আৰু মই কোৱাৰ দৰেই সাংবাদিকসকলে থিয় হৈ চিঞৰিব লাগিছিল, ইয়াত থাকক, প্ৰশ্নবোৰৰ উত্তৰ দিয়ক। কোনেও গুৰুত্ব নিদিলে। সাংবাদিকৰ প্ৰশ্নত তেওঁলোকৰ ভয় খাইছে বুলি কৈছে আৰজেডিৰ মুখপাত্ৰ প্ৰিয়ংকা ভাৰতীয়ে। কিন্তু মই ভাবোঁ নহয় প্ৰিয়ংকাজী, ভয় খোৱা নাই, সাংবাদিকসকল নিজেই ভয় খাইছে। ভয়ৰে পৰিৱেশ। সাংবাদিকসকলৰ যদি প্ৰশ্ন থাকিলেহেঁতেন তেন্তে তেওঁলোকে চিঞৰিলেহেঁতেন যে আপোনালোক সকলোৱে ক'ত দৌৰিছে, প্ৰশ্নৰ উত্তৰ দিয়ক, ইউনাইটেড ফেচ এখন দাঙি ধৰক। কিন্তু কোনেও গুৰুত্ব দিয়া নাই। গদি মিডিয়াত কোনো ডিবেটছ নহয়। এইবিলাক প্ৰশ্ন আৰু এই প্ৰশ্নবোৰৰ এৰাই চলিছে। এইবিলাক প্ৰশ্ন আৰু এই প্ৰশ্নবোৰ এৰাই চলিছে। অৱনতি ঘটা আইন শৃংখলাৰ পৰিস্থিতিৰ উত্তৰ দিব নিবিচাৰে নেকি এনডিএ? নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হৈ থকা 20 বছৰ, এতিয়া ল এণ্ড অৰ্ডাৰ নামত চলি থকা কাৰ্যৰ বিষয়ে একো ক'ব নোৱাৰিব। আমি এই বিষয়ে আলোচনা কৰিম, কাৰণ দুলাৰচান্দ যাদৱক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত অনন্ত সিঙে 50খন বাহন লৈ যাত্ৰা কৰি আছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল অনন্ত সিঙক এতিয়াও জেৰা কৰা হোৱা নাই। দ্বিতীয়তে 50খন বাহন লৈ কেনেকৈ যাত্ৰা কৰিব পাৰি? নিৰ্বাচন আয়োগে 50খন বাহনৰ কনভয়ৰ অনুমতি নিদিয়ে। নিৰ্বাচন আয়োগে 50খন বাহনৰ কনভয়ৰ অনুমতি নিদিয়ে। অনন্ত সিঙক এনডিএৰ অংশ হোৱাৰ বাবে এই অনুমতি দিয়া হৈছিল নেকি? ভাৰতীয় জনতা পাৰ্টিয়ে আপোনাৰ স্ক্ৰীণত কি অভিযোগ কৰিছে চাওক। নিৰ্বাচন আয়োগক ৰাহুল গান্ধীৰ প্ৰচাৰ অভিযানত নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনাইছে বিজেপিয়ে। শীঘ্ৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিজেপিয়ে আয়োগক আহ্বান জনাইছে। মুজাফৰপুৰ জিলাৰ চকৰাত মহাগঠবন্ধন নিৰ্বাচনী সভাত ভাষণ দি ৰাহুলে কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনকি ভোটৰ বাবে মঞ্চত নাচিব। গতিকে মই বিচাৰোঁ যে আপুনি সেই বক্তব্যটো আকৌ এবাৰ শুনিব, যিয়ে ইমান হুলস্থুলৰ সৃষ্টি কৰিছে। শুনক। कहोगे नरेंद्र मोदी जी आप ऐसा ड्रामा करो, वोट के लिए वो कर देंगे, जो भी करवाना है करवा लो। मैं कह रहा हूं आप उनको कहो कि देखो भैया हम आपको वोट देंगे, आप स्टेज पे आके नाच लो, वो नाच लेंगे, नाच लेंगे। कह रहा हूं आप कोशिश करो, मोदी जी आइए, स्टेज पे आइए, भाषण मत दीजिए, डांस कर दीजिए, हम आपको वोट देंगे, देखना कर देंगे।
जो भी करवाना है करवा लो। এটা কথা কওকচোন, ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ সময়ত মহাগঠবন্ধনক বুজাবলৈ মুজৰা শব্দটো ব্যৱহাৰ কৰিছিল। এইটো শালীন ভাষা আছিল নেকি, উপযুক্ত আছিল নে শুদ্ধ আছিল? তেওঁ কি কৈছিল শুনক। इंडिया अलायंस को अपने वोट बैंक की गुलामी करनी है तो करें, उनको वहां जाके मुजरा करना है तो भी करें। मैं एससी एसटी ओबीसी आरक्षण के साथ डट करके। কেৱল এয়াই নহয়, সোনিয়া গান্ধীৰ বিষয়েও স্পষ্টকৈ কৈছিল তাই পলাব, এই কামটো কৰিব বা এই কামটো কৰিব বুলি কৈছিল। এইটো শালীনতাৰ প্ৰয়োজনীয়তা নেকি? আকৌ এবাৰ শুনক। की सबसे बड़ी नेता चुनाव लड़ने की हिम्मत नहीं करेगी, वो डर के मारे भाग जाएगी और वो भाग करके राजस्थान गई और राजस्थान से राज्यसभा में आई और हुआ भी यही। এটা কথা স্পষ্ট কৰি দিওঁ, মোক যদি সোধে যে ৰাহুল গান্ধীয়ে এই কথা কোৱা উচিত আছিল নেকি, মোৰ উত্তৰ হ'ব উচিত নহয়। তেনে ভাষাৰ ব্যৱহাৰ কৰা, ভাষিক শিষ্টাচাৰ বজাই ৰাখিব লাগে। অৱশ্যে ভাৰতীয় জনতা পাৰ্টীয়ে সেই সকলো কথা পাহৰি যাব পাৰে। এই সকলোবোৰ লক্ষ্মণ ৰেখাক বিজেপিয়ে উলংঘা কৰিব পাৰে, কিন্তু বিৰোধীয়ে উলংঘা কৰা উচিত নহয়। ব্যৱস্থাটোৰ ওপৰত যিমানেই খং নুঠক কিয় ভাষিক শিষ্টাচাৰ উলংঘা কৰিব নোৱাৰি। এইকাৰণে যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ কৃত্ৰিম বুদ্ধিমত্তাৰ নিৰ্মিত ভিডিঅ' এটা পোহৰলৈ আহিছিল, তেতিয়া মই মোৰ মঞ্চত ইয়াৰ প্ৰতিবাদ কৰিছিলোঁ। পৱন খেৰক কাঠঘৰত ৰাখিছিলোঁ। মই বাৰে বাৰে কংগ্ৰেছ দলক টাৰ্গেট কৰিছিলোঁ আৰু এতিয়াও ৰাহুল গান্ধীৰ ভাষাৰ লগত মোৰ মতানৈক্য। কিন্তু দুখৰ বিষয় যে ভাষিক শিষ্টাচাৰক অৱমাননা কৰি থাকিলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক কোনেও প্ৰশ্ন নকৰে। যিকোনো ক্ষেত্ৰতে ভাষিক শিষ্টাচাৰক অৱজ্ঞা কৰাটো অতি সৰু কথা। ইয়াত আইন শৃংখলা ইমানেই ছিন্ন ভিন্ন হৈ পৰিছে যে ইয়াৰ বাবে মোৰ কোনো শব্দ নাই। এই দুই মুখৰ কথা আকৌ এবাৰ বিবেচনা কৰক। দুলাৰচান্দ যাদৱ আৰু এজন ASIৰ মূৰ কাটি পেলোৱা হয়। এই সন্দৰ্ভত ABP নিউজে কি কৈছে চাওক। आ रही है बिहार से। बिहार के सीवान में ASI की हत्या कर दी गई है, जिसके बाद वहां सनसनी फैली हुई है। बेखौफ है बदमाश और बेखौफ बदमाशों ने धारदार हथियार से ASI की हत्या। এতিয়া ইয়াৰ পিছত কি হ'ব? শক্তিশালী নেতা অনন্ত সিঙৰ ওচৰলৈ যায় সাংবাদিক আৰু তেওঁক প্ৰশ্ন কৰা হয়। তেওঁ নিজে এই সাক্ষাৎকাৰত দুটা কথা প্ৰকাশ কৰিছে। প্ৰথমে তেওঁৰ হাতত আছিল 50খন বাহনৰ কনভয়। ইয়াৰ বাবে কেনেকৈ অনুমতি দিলে নিৰ্বাচন আয়োগে? নিৰ্বাচন আয়োগে কিবা ব্যৱস্থা ল'বনে? মই জনাত 5ৰ পৰা 6খনতকৈ বেছি বাহন ল'ব নোৱাৰি আৰু ক'ৰবাত শুনিলোঁ যে 3খনতকৈ বেছি নহয়। গতিকে 50খন বাহন লৈ এই ব্যক্তিজন কেনেকৈ চলি আছিল আৰু তেওঁ নিজেই স্বীকাৰ কৰি আছে যে দুলাৰচান্দ যাদৱে কিবা এটা কৈছিল আৰু মই তাৰ প্ৰতি সঁহাৰি জনাইছোঁ। আনন্দ সিঙৰ এই হত্যাকাণ্ডত নেতাজনৰ ভূমিকা আছে, যাৰ বাবে তেওঁক প্ৰশ্ন কৰা হোৱা নাই। আনন্দ সিঙে কি কয় শুনক। हम लोग टाल में वोट मांग रहे थे, रास्ता में देखे कि 400 गाड़ी खड़ा है, तो उसके बाद हम मुझे कोई वोट वो मांग रहा है तो हम लोग आए। तो उसके बाद मुर्दाबाद करने लगे, तभी हम कहे कुछ नहीं कोई बोलो, तो 30 गाड़ी हम आगे बढ़ गए, 10 गाड़ी हमारा पाछू रह गया। उसको कुल मारना चूरना शुरू कर दिया। बहुत हुआ, हम 40 गाड़ी आगू थे। अब पंजा कुल अंगली में पहन लेता, रेलवे वाला कुल रोड़ा रख लेता, एकदम फूल तैयारी सूरज भान के यह था कि लड़ाई झगड़ा कैसे हो जाए तब वोट में ऐसे हो जाए। सूरज भान का ही खेला है। दुलारचंद के पट्ठा में रख लेता, दिन भर गाड़ी दबाना, दिन भर कथी करना। दुलारचंद भी जमात में सबसे पहले दुलारचंद ने हाथ छोड़ा है पुल पर। घटना क्या हुआ? तब आप उस घटना के पहले आप निकल गए थे? हमें 40 गाड़ी से आगू थी और 10 गाड़ी पर पाछू था। जब बुझ गया कि काम भर निकल गया, काम बचा तो चूड़े लगा गरिया 10 के चूड़ दिया। तो आपका भी समर्थक का वाहन क्षतिग्रस्त हुआ? इसमें तो था कुल, हमारे ब्लॉक तो होबे किया। जो पाछू नहीं बता रहे हैं, 10 को छोड़ दिया। স্বাভাৱিকতে এইক লৈ গ্ৰেণ্ড এলায়েন্স ক্ষুব্ধ হৈ পৰিছে। তেজস্বী যাদৱে কৈছে যে যি হৈ আছে সেয়া কল্পনাৰ বাহিৰৰ ছবি। NDAৰ কাৰ্যকালত সহিষ্ণু হৈ থকা আইন শৃংখলা পৰিস্থিতিক লৈ তীব্ৰ প্ৰশ্ন উত্থাপন কৰিছে তেজস্বী যাদৱে। তেওঁ কি কৈছে শুনিব। एक बात समझने की जरूरत है, चुनाव में हिंसा की कोई जरूरत नहीं है, या कभी भी किसी चीज का हम लोग हिंसा के पक्षधर नहीं रहे।
लेकिन अभी आचार संहिता चल रही है, आचार संहिता है, चुनाव का समय है, फिर भी चुनाव के दौरान कैसे कुछ लोग जो है बंदूक गोली लेकर के घूम रहे, बंदूक गोली लेकर के कैसे ये लोग घूम रहे कुछ लोग। और आप देखिएगा प्रधानमंत्री जी 30 साल पुरानी बातें करते हैं, 30 मिनट पहले क्या हुआ। आज एक एएसआई की सिवान में गला रेत करके मार दिया गया और दुलार चंद यादव जी की हत्या मोकामा में कर दी गई। तो ये কিন্তু ইয়াত অনন্ত সিঙৰ কথা এনডিএৰ মিত্ৰজোঁটক কোনো নেতাই তেওঁক প্ৰশ্ন কৰাৰ সাহস নাই, সেয়া স্পষ্ট। যদিও নীৰাজ কুমাৰে কৰবাত কোৱা শুনিছিলো যে যিজন দোষী তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব। ভাই সত্য যেন ওলাই আহিছে। ইয়াৰ বাবে আৰজেডিক জগৰীয়া কৰিছে জিতেন্দ্ৰ মাঞ্জিয়ে। দুলাৰ চান্দ যাদৱ প্ৰশান্ত কিশোৰৰ সমৰ্থক, যাৰ কনভয় পাৰ হৈ গৈছিল সেইজন আছিল অনন্ত সিং। অনন্ত সিং কাৰ ঘনিষ্ঠ অনুগ্ৰহ কৰি কথাটো ক'বনে জিতেন্দ্ৰ মাঞ্জি। জিতেন্দ্ৰ মাঞ্জিয়ে কি কৈছে শুনিব। घटना तो हम समझते हैं कि जानबूझ करके राजद के लोग ऐसा कर रहे हैं। हमारे क्षेत्र में भी हमारे टेकारी के जो कैंडिडेट हैं उन पर कातिलाना हमला किया गया, 8-10 गाड़ियां चूर कर दी। যিয়ে নহওক বিহাৰৰ নিৰ্বাচনত আটাইতকৈ অদ্ভুত ঘটনা ঘটি আছে। নিৰ্বাচনী প্ৰচাৰ চলি আছে, দুজনৰ মৃত্যু হৈছে, সংবাদ মাধ্যমে আমনি কৰা নাই। বিহাৰৰ বৰ্তমান আইন শৃংখলাৰ অৱস্থা, আইন শৃংখলা বৰ্তমান নিৰ্বাচনৰ আয়োগৰ অধীনত পৰে বুলি যুক্তি নিদিব। এই সকলোবোৰ আজে বাজে কথা। আইন শৃংখলাৰ অৱস্থা দৃশ্যমান, কিন্তু বৰ্তমান কোনেও জংগল ৰাজৰ কথা কোৱা নাই। কিয়? কাৰণ লালু প্ৰসাদ যাদৱ ক্ষমতাত নাই। লালু প্ৰসাদ যাদৱ ক্ষমতাত থাকিলে জংগল ৰাজৰ দৰে শব্দ ব্যৱহাৰ কৰাটো অতি সহজ। যদি উত্তৰ প্ৰদেশত অখিলেশ যাদৱ ক্ষমতাত থাকে তেন্তে এটা বা দুটা ঘটনাৰ বাবে সংবাদ মাধ্যমে চিঞৰি চিঞৰি ক'লেহেঁতেন, কিন্তু কোনেও প্ৰশ্ন কৰিবলৈ সাহস নকৰে। আনন্দ সিঙক প্ৰশ্ন কৰিবলৈ কোনেও সাহস নকৰে। তাত 50খন বাহনৰ কনভয়ে দুলাৰ চান্দ যাদৱক হত্যা কৰে আৰু এজন এএছআইৰ মূৰ কাটি পেলোৱা হয়। নিৰ্বাচনৰ বতৰত কাৰো আমনি নহয়। দুখ ক্ষমতাত নথকা আৰজেডিৰ ওপৰত জাপি দিয়া হৈছে। আৰু কি কৰিছে বিজেপিয়ে? প্ৰশ্নৰ উত্তৰ নিদি পলাই যায়। ইস্তাহাৰৰ দিন আছিল, তাৰপিছত তেওঁলোকে ৰাহুল গান্ধীক প্ৰচাৰ চলাবলৈ বাধা দিবলৈ নিৰ্বাচন আয়োগক অভিযোগ কৰে। এই যুক্তি যদি প্ৰধানমন্ত্ৰী অমিত শ্বাহ আৰু বহু বিজেপি নেতাৰ ওপৰত প্ৰয়োগ কৰা হ'লহেঁতেন তেন্তে বেছিভাগ বিজেপি নেতাই প্ৰচাৰ চলাব নোৱাৰিলেহেঁতেন। কাৰণ বেছিভাগ নেতাৰ জিভা পিছলৈ যায়, বিপদে পৰিচালিত হয়, ইচ্ছাকৃতভাৱে বিপদে পৰিচালিত হয়। মই কিবা ভুল ক'লো নেকি? কমেণ্ট কৰি জনাব।